দিন আছিল যোগেশ্বৰ দত্ত ডাঙৰীয়া ছুপাৰষ্টাৰ আছিল। সেই সময়ত যি সময়ত আমি কেঁচুৱা আছিলোঁ, জয়মতী হওক, ভাওনা হওক, নাটক হওক, ৰাস হওক, যি কি নহওক আমি বহলাই ক'বলৈ নাযাওঁ। কিন্তু এই অনুষ্ঠানটোৰ সন্দৰ্ভত তেখেতক চমুকৈ ভুৰুকাত হাতী ভৰাই শুভেচ্ছামূলক দুআষাৰ আগবঢ়াবৰ বাবে আমি সেৱা ধৰিছোঁ। কৃষ্ণ গুৰু শংকৰ এই পবিত্ৰ বৰনামঘৰত উপস্থিত সমূহ বাপ বান্ধৱ, আই মাতৃ সকলোলৈকে মোৰ অন্তৰৰ শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ। ইমান এটা পবিত্ৰ অনুষ্ঠান আজি উদ্যোক্তাসকলে আয়োজন কৰিছে। ইয়াৰ ভৱিষ্যতটো মই ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ ইয়াৰ প্ৰাকখনত যিকেইখন সমিতি বহিছিলে, মানে অৰ্থাৎ আলোচনা হৈছিলে, সেই আলোচনাত ময়ো আছিলোঁ। আৰু তেতিয়াই মই এই অনুষ্ঠানটি লৈ মই আজি মানে শুভবাৰ্তা দিছিলোঁ যে অনুষ্ঠানটি ফলপ্ৰসূ হ'ব আৰু ঈশ্বৰে তেখেতলোকক মানে আশীৰ্বাদ প্ৰদান কৰিব। আজি সেই অনুপাতে আপোনালোকৰ যি বাছনি মানে হ'ব, এই বাছনিত বহুতো প্ৰতিযোগী আহিছে। আমি আশা ৰাখিছোঁ প্ৰত্যেকগৰাকী প্ৰতিযোগীয়ে সুন্দৰকৈ গীত পৰিৱেশন কৰিব। আমি মানে সকলোৰে সকলোকে শুভেচ্ছা জনাইছোঁ যে তেখেতলোকে সকলোৱে সুন্দৰভাৱে গীত পৰিৱেশন কৰি আমাৰ ৰাইজক উৎফুল্লিত কৰিব। আৰু চমুকৈ দুআষাৰ কৈ সামৰণি মাৰিছোঁ। কৃষ্ণ।